এই বন্ধুসকল, গুৱাহাটীৰ ভিতৰতে খুব ধুনীয়া এটা জেগা চাবলৈ গৈ এতিয়া যিহেতু গৈ আছোঁ গুৱাহাটীৰ ভিতৰতে কি জেগাত যাওঁ কি পাওঁ গৈ পেলাই ওলাইছোঁ যাবলৈ জাষ্ট আপোনালোকক দেখাম। তো ব'লক চাই লওঁ। বন্ধুসকল আহি গুৱাহাটীৰ মাছ মজিয়াত গুৱাহাটীৰ যিহেতু ছিক্স লেণ্ডৰ ওচৰত আহি পেলাই এয়া পাই গৈছোঁ। এতিয়া গৈ আছোঁ যিটো বালাজী মন্দিৰ আপোনালোকক দেখাম তাৰে কিছুমান চিনেৰি। তো ব'লক। এয়াই হৈছে গুৱাহাটী হাইৱে বুলি ক'লে মানে ছিক্স লেন হাইৱে হৈছে এইটো গুৱাহাটীৰ। যিহেতু অলপ আগবাঢ়োঁ এয়া দেখা পাইছে এইপিনে আহি পাই গ'লোঁ এতিয়া আহোম গাঁও বুলি কয়। যিহেতু ISBT আছে সন্মুখত আহোম গাঁও। এই ফ্লাইঅভাৰখনৰ তলতে এতিয়া আহি পাই গ'লোঁ এইফালেদি বালাজী মন্দিৰ দেখা পাইছে। বালাজী মন্দিৰত যেতিয়া প্ৰৱেশ কৰিলোঁ এইপিনেদি সোমাই গৈ থাকিম। এতিয়া অলপ গাড়ীখনো পাৰ্কিং কৰি লওঁ, গৈ পেলাই দেখাম আজি আপোনালোকক যে বালাজী মন্দিৰৰ পৰিৱেশ। বালাজী মন্দিৰত এটা খুব ধুনীয়া পৰিৱেশ হয়। এতিয়া যিহেতু আবেলি সময় দেখিছেনে কিমান ধুনীয়া লাগিছে। বালাজী মন্দিৰৰ পাৰ্ক আছে, মন্দিৰৰ কিছুমান ভিউ মানে খুব ধুনীয়া পৰিৱেশ গুৱাহাটীৰ ভিতৰত। এয়া লগত ফুলনি মানে ঘূৰিব ফুৰিবৰ কাৰণে খুব ভাল লাগে। এটা সন্ধিয়া সময় মানে এতিয়া ইভিনিঙত ঘূৰিবৰ কাৰণে ভাল লগা পৰিৱেশ খুব ধুনীয়া লাগে। যিহেতু আহল বহল বুলি কয় ন। বন্ধুসকল আহি পাই গ'লে বালাজী মন্দিৰ আজি চাওঁ। যিহেতু গুৱাহাটীত ফুৰিবলৈ জেগা বালাজী মন্দিৰ আছে, ওচৰতে হয় আৰু খুব ধুনীয়া পৰিৱেশ দেখে গম পাইছে নহয়। এফালে যদি চাওঁ এয়া মন্দিৰৰ গেটটো দেখা পাইছে, মানে মন্দিৰৰ ইয়াৰ সোমাই গ'লে মন্দিৰত দৰ্শন কৰা হ'ব। আৰু এইপিনে দেখিছেনে শ্ৰীকৃষ্ণৰ অনন্ত সজ্জা বনোৱা আছে ইয়াতে। আৰু এইপিনে মানে একেলগতে বহুতকেইটা মন্দিৰ আছে ভাগকৈ এটা এটাকৈ মন্দিৰ চাই কেইবাটাও মন্দিৰ আপুনি দৰ্শন কৰিব পাৰে। যিহেতু বালাজী মন্দিৰৰ কাষত আৰু ধুনীয়া লাগে, কিমান ধুনীয়া খোলা এৰিয়া, মানে খেলা ধূলা নিচিনা খুব ধুনীয়া এৰিয়া হয়। সেইকাৰণে ইয়াতে আহি ভাল লাগে, বহুত ভাল লাগে। আপোনালোককো দেখাই আছোঁ যিহেতু বালাজী মন্দিৰ। ইয়াতে বহুত ৰকমৰ ফুলো দেখা পোৱা যায়। লগতে যে দেখাইছোঁ যিহেতু বালাজী মন্দিৰৰ সৌন্দৰ্যতা দেখিছে। অলপ এইটো চাইডে মানে ভিতৰৰ চাইডে আগবাঢ়োঁ। যিহেতু চাইডে পৰিৱেশটো খুব ধুনীয়া দেখিছেনে। ফুলবোৰ কিমান ধুনীয়াকৈ সজাইছে। ফুলবোৰ আছে, ফুলবোৰৰ কাৰণে এটা বেলেগ সৌন্দৰ্য হৈ যায়। আৰু ৰাস্তা চাৰিওফালৰ পৰা আপুনি দেখাটো এটা সৌন্দৰ্য। যিহেতু বালাজী মন্দিৰৰ পৰিৱেশটোৱে খুব ধুনীয়া। ওলাই গৈ আছোঁ এফালৰ পৰা এনেকৈ দেখাই গৈ আছোঁ দেখিছে। যিহেতু বালাজী মন্দিৰত আহি খুব ভাল লাগিছে। বন্ধুসকল যেতিয়া কাম নাথাকে মানুহৰ তেতিয়া এপাক মই মন্দিৰত ওলাই আহোঁ। যেতিয়া মোৰ কাম নাথাকে তেতিয়া এপাক মন্দিৰলৈ বুলি ফুৰিবলৈ আহোঁ। ভাল লাগে, এটা মনটো ফ্ৰেছ বুলি ক'ব লাগিব। এটা ভাল লগা নিজৰ মনটোকে ভাল লাগি যায় সেনেকুৱা নিচিনা। যিহেতু এটা টাইম পাছ বুলি ক'ব পাৰে। আৰু ভগৱানৰ ওচৰত অহাটোতো কোনো বেয়া কথা নহয়। আহিছোঁ এপাক ঘূৰিলোঁ, যিহেতু ফ্ৰী থাকিলে মই মন্দিৰত ঘূৰিবলৈ আহি আপোনালোকক অলপ দেখালোঁ। কেনেকুৱা পালে জনাব। চাই থাকিব একেবাৰে। বাই বাই।